Hello students, আজি আমি ডিসকাস কৰিম ক্লাছ 10 আছামিছৰ কমন কুৱেশ্যনছ এণ্ড আনসাৰ গ্ৰুপ বিৰ পদ্যাংশ আৰু গদ্যাংশ আলোচনা কৰিম। আগতে আমি দুটা ভিডিঅ' দিছিলোঁ গ্ৰুপ এৰ পদ্যাংশ আৰু গদ্যাংশৰ। তোমালোকে যদি সেই দুটা ভিডিঅ' চোৱা নাই তেন্তে প্লেলিষ্টত গৈ ভিডিঅ' কেইটা চাই ল'বা। আজি আমি ডিসকাস কৰিম বীৰ কানাই চাতুৰী, ধৰজাৰু ধৰবাই আৰু গদ্যাংশৰ বিহাত যুগ প্ৰাচীন ভাৰতীয় শিক্ষা। এই চাৰিটা চেপ্টাৰৰ আজি আমি কমন কুৱেশ্যনছ ডিসকাস কৰিম। তোমালোকে এতিয়া চাই লোৱা কি কি কমন কুৱেশ্যনছ আছে। কানাইৰ চাতুৰী, ইয়াৰ লেখক হৈছে শ্ৰীধৰ কন্দলি। এই চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব 1 নম্বৰৰ পৰা চাব লাগিব ক, খ, গ, ঙ। এই চাৰিটা কুৱেশ্যন তোমালোকে চাবা। আৰু তোমালোকৰ গহ নম্বৰ যেটো আছে কপিল মুনিৰ মাতৃ কোন আছিল, এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব পাৰে। কাৰণ এইটো 2026ত আহিছিলে, এইটো মেট্ৰিক পৰীক্ষাত 100% চিয়ৰ নাহে। আৰু এইটো হাফ ইয়াৰলিত আহিবৰ কাৰণে বহুত সম্ভাৱনা বেছি আছে। তোমালোকে এইটো হাফ ইয়াৰলিৰ কাৰণে চাব পাৰা। আৰু মই যিকেইটা চাৰিটা দিছো সেইকেইটা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে দিছো। আৰু 2 নম্বৰটো তোমালোকৰ হাফ ইয়াৰলিত আহিব পাৰে। 3 নম্বৰ কুৱেশ্যন এইটো মেট্ৰিক পৰীক্ষাত আহিব পাৰে। আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা মেট্ৰিক পৰীক্ষাৰ কাৰণে, 7 নম্বৰ কুৱেশ্যনটো চাবা, 8 নম্বৰ কুৱেশ্যন চাবা, আৰু 9 নম্বৰৰ ব্যাখ্যাৰ পৰা চাব লাগিব তোমালোকৰ ঘ নম্বৰটো চাবা। এইটো মেট্ৰিক পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হয়। ভাষা বিষয়ক, ইয়াৰ পৰা তোমালোকৰ কি চাব লাগিব 1, 2, 3 এইকেইটা চাব লাগিব। আৰু এই চেপ্টাৰৰ তোমালোকৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনিও চাব লাগিব। মই সেইখিনিও লিখি আনিছো, তোমালোকে এতিয়া সেইখিনি চোৱা। পাঠৰ ভিতৰুৱা অতি দৰকাৰী প্ৰশ্ন উত্তৰ। 1 নম্বৰ চমু উত্তৰ লিখা। ক, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? উত্তৰ, সমনীয়া গোপ বালক সকলে আহি কৃষ্ণক টোপনিৰ পৰা জগাবলৈ যশোদাক কৈছিল। খ, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? উত্তৰ, কৃষ্ণই 4-5 দিনলৈ টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি কৃষ্ণই কৈছিল। গ, দেৱতা সকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? HSLC 2017, 2022, 2024 এই কুৱেশ্যনটো আহিছিলে। মোষ্ট ইম্পৰ্টেন্ট হয়, ভালকৈ এই কুৱেশ্যনটো চাই যাবা। উত্তৰ, দেৱতা সকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। গহ, ব্ৰহ্মা আদি কৰি য'ত চৰাচৰ মোক সেৱা কৰি যায়, ইয়াত ব্ৰহ্মা আদি চৰাচৰে কাক সেৱা কৰে? HSLC 2019ত এই কুৱেশ্যনটো আহিছিলে। উত্তৰ, ইয়াত ব্ৰহ্মা আদি চৰাচৰে শ্ৰীকৃষ্ণক সেৱা কৰে বুলি কোৱা হৈছে। ঙ, কপিল মুনিৰ মাতৃৰ নাম কি? HSLC 2016, 2018, 2022, 2024 এই কুৱেশ্যনটো আহিছিলে। এইটো মোষ্ট ইম্পৰ্টেন্ট হয়, এইটো ভালকৈ চাই ল'বা। উত্তৰ, কপিল মুনিৰ মাতৃৰ নাম দেৱাহুতি। 55 নম্বৰ কুৱেশ্যন, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? উত্তৰ, বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। 62 নম্বৰ কুৱেশ্যন, কৃষ্ণই কলৈ গুচি যাব বুলি মাকক কৈছে? উত্তৰ, কৃষ্ণই মথুৰাত থকা দৈৱকী মাতৃৰ ওচৰলৈ গুচি যাব বুলি কৈছিল। 63 নম্বৰ কুৱেশ্যন, দুৰ্যশ কলংক সুমৰন্তে শব্দৰ অৰ্থ লিখা। ইয়াত সুমৰন্তে দুবাৰ আহি গৈছে, তোমালোকে এবাৰ লিখিবা, টাইপিং মিষ্টেক হৈ গ'ল। উত্তৰ, সুমৰন্তে শব্দৰ অৰ্থ সোঁৱৰণ কৰা। যহ অৰ্থ লিখা চৌপৰ আৰু ৰজনী। উত্তৰ, চৌপৰ 4 প্ৰহৰ আৰু ৰজনী ৰাতি। 2 নম্বৰ কুৱেশ্যন, তথাপি তোহক দেখন্তে ডৰত উৰি যায় মোৰ জীউ, এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। HSLC 2022ত এই কুৱেশ্যনটো আহিছিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আনচাৰখিনি এতিয়া চাই যোৱা। মই কুৱেশ্যনখিনি কেৱল পঢ়ি যাম। তোমালোকে আনচাৰখিনি যদি লিখা নাই তেনেহ'লে আনচাৰখিনি লিখি ল'বা। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা। মোহিনী স্বৰূপে
অমৃত পিয়ালো সাধিলো দেৱৰ কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল HSLC 2015ত এই কুৱেশ্যনটো আহিছিলে ইম্পৰ্টেণ্ট আছে ভালকৈ চাই ল'বা তোমালোকে লিখি লোৱা আনসাৰখিনি যদি লিখা নাই এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা HSLC 2016-2020ত এই কুৱেশ্যনটো আহিছিলে নাইবা মহুৰ মুখত লাজ লাগে ভৰ তুহুৰ গুণ কহন্তে কাৰ গুণৰ কথা কোৱা হৈছে এই গুণবোৰক ক'বলৈ বক্তাৰ কিয় লাজ লাগে বৰ্ণনা কৰা HSLC 2019ত এই কুৱেশ্যনটো আহিছিলে আনসাৰটো লিখি লোৱা এতিয়া দুটা কুৱেশ্যন এটা আনসাৰ এতিয়া নেক্সট চেপ্টাৰটো চোৱা ধৰ জাৰু ধৰবাই ইয়াৰ লেখক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী এই চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব 1 নম্বৰৰ পৰা চাব লাগিব ক খ গ গ চাৰিটা কুৱেশ্যন আছে শৰ্ট কুৱেশ্যন চাৰিটাই চাব লাগিব আৰু 2 নম্বৰটো চাব লাগিব 3 নম্বৰ কুৱেশ্যন চাবা আৰু 5 নম্বৰ ব্যাখ্যা কৰা ইয়াৰ পৰা তোমালোকৰ চাব লাগিব কেৱল ক নম্বৰটো আৰু 6 নম্বৰটো নালাগে 6 নম্বৰটো হাফ ইয়াৰলিত আহিব পাৰে বাহা বিষয়ক ইয়াৰ পৰা তোমালোকৰ চাব লাগিব 1 2 3 এইকেইটা চাই লওক এতিয়া এই চেপ্টাৰৰ ভিতৰুৱা কুৱেশ্যন আনসাৰখিনি চোৱা পাঠৰ ভিতৰুৱা অতি দৰকাৰী প্ৰশ্ন উত্তৰ মই কেৱল কুৱেশ্যন কৈ যাম তোমালোকে আনসাৰ আৰু কুৱেশ্যন লিখি যাবা নহলে ভিডিঅটো বহুত দীঘলীয়া হৈ যাব 1 নম্বৰ কুৱেশ্যনটো হৈছে ধৰ জাৰু ধৰবাই কবিতাৰ মূল বাৰ্তা কি তোমালোকে আনসাৰখিনি লিখি লোৱা এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা কবিতাত ঝাৰুৰ কি অৰ্থ আছে 3 নম্বৰ কুৱেশ্যন চোৱা কবিতাত সোণৰ চোতালৰ কি অৰ্থ কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেন্ট হয় ভালকৈ চাই ল'বা কুৱেশ্যন কেইটা 4 নম্বৰ কুৱেশ্যন কবিতাত হিংসা দেহৰ উল্লেখ কিয় কৰা হৈছে 5 নম্বৰ কুৱেশ্যন চুকে কোণেৰ কি অৰ্থ হৈছে 6 নম্বৰ কুৱেশ্যন কবিতাত স্বাধীনতা সংগ্ৰামৰ কি প্ৰভাৱ দেখা গৈছে 7 নম্বৰ কুৱেশ্যন কবিতাত বিশ্ব সভাতৰ উল্লেখ কিয় কৰা হৈছে 8 নম্বৰ কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰীৰ জীৱন অভিজ্ঞতা কবিতাত কেনেকৈ প্ৰতিফলিত হৈছে এতিয়া নেক্সট চেপ্টাৰটো চোৱা বিহাদ যোগ ইয়াৰ লেখক হৈছে শ্ৰী বট্টদেৱ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ চাব লাগিব 1 নম্বৰৰ 5টা আছে 5টাই চাব লাগিব আৰু 2 নম্বৰ চাব নালাগে 3 নম্বৰটো চাবা 4 নম্বৰটো চাবা 5 নম্বৰটো চাবা আৰু 6 নম্বৰটো হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেন্ট হয় বাহা বিষয়ক ইয়াৰ পৰা 1 2 3 3 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু এই চেপ্টাৰৰ ভিতৰুৱা কুৱেশ্যন আনসাৰখিনি এতিয়া চোৱা পাঠৰ ভিতৰুৱা অতি দৰকাৰী প্ৰশ্ন উত্তৰ 1 বট্টদেৱৰ সম্পূৰ্ণ নাম কি 2 বট্টদেৱৰ পিতৃ মাতৃৰ নাম কি বট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল 4 নম্বৰ কুৱেশ্যন বট্টদেৱে আগতে কোনখন ভাগৱত ভাঙনি কৰিছিল 5 নম্বৰ কুৱেশ্যন ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা এইটো ইম্পৰ্টেন্ট আছে বহুত উত্তৰ ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম হ'ল কথা গীতা আৰু কথা ভাগৱত ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টোত এতিয়াও লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰি দিয়া আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এতিয়া নেক্সট কুৱেশ্যন চোৱা বট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল
উত্তৰ বট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কবি ৰত্ন আৰু ভাগৱত ভট্টাচাৰ্যই উপাধি লাভ কৰিছিল। 7 নম্বৰ কুৱেশ্যন, ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল? উত্তৰ ধৃষ্টদ্যুম্ন দ্ৰুপদৰ পুত্ৰ আছিল। 8 নম্বৰ কুৱেশ্যন, সুভদ্ৰতাৰ পুত্ৰৰ নাম কি আছিল? উত্তৰ সুভদ্ৰতাৰ পুত্ৰৰ নাম আছিল অভিমন্যু। 9 নম্বৰ কুৱেশ্যন, পাণ্ডৱসকলৰ পিতৃৰ নাম কি আছিল? উত্তৰ পাণ্ডৱসকলৰ পিতৃৰ নাম আছিল পাণ্ডু। 10 নম্বৰ কুৱেশ্যন, বৃহৎযোগ পাঠটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ বৃহৎযোগ পাঠটো কথা গীতা পুথিখনৰ পৰা লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া নেক্সট চেপ্টাৰটো চোৱা। প্ৰাচীন ভাৰতীয় শিক্ষা, ইয়াৰ লেখক হৈছে হেমচন্দ্ৰ গোস্বামী। এই চেপ্টাৰ তোমালোকৰ চাব লাগিব 1 নম্বৰৰ পৰা ক, খ, গ, ঘ, ঙ, পতাঞ্চ। 6টা কুৱেশ্যন আছে, 6টাই চাব লাগিব। 2 নম্বৰ নালাগে, 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে আৰু 4 নম্বৰটো হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 5 নম্বৰটো চাবা আৰু 6 নম্বৰৰ পৰা নালন্দা বিশ্ববিদ্যালয়, এইটো ফাইনেলত অহাৰ বেছি সম্ভাৱনা আছে, এইটো ভালকৈ চাই ল'বা। আৰু 7 নম্বৰ কুৱেশ্যনটো চাবা আৰু বাপ বিষয়ক, ইয়াৰ পৰা এক বাক্য ৰচনা কৰা জ্যোতিষশাস্ত্ৰ আৰু ঘ নম্বৰটো চাবা পোৰা মাটি আৰু 2 নম্বৰ এটা চাই ল'বা সন্ধি ভাঙা হয়। আৰু এই চেপ্টাৰৰ ভিতৰুৱা কুৱেশ্যনখিনি এতিয়া চোৱা। 1, শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক কোন আছিল? 2 নম্বৰ কুৱেশ্যন, মৌৰ্যবংশীয় ৰজা চন্দ্ৰগুপ্তৰ ব্ৰাহ্মণ মন্ত্ৰীজনৰ নাম কি আছিল? 3 নম্বৰ কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল? 4 নম্বৰ কুৱেশ্যন, প্ৰাচীন ভাৰতৰ 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা। 5 নম্বৰ কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয়ত কোনো খৰচ নোহোৱালৈকে কি কি বিষয়ত শিক্ষা দান কৰিছিল? 6 নম্বৰ কুৱেশ্যন, আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? 7 নম্বৰ কুৱেশ্যন, আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। 8 নম্বৰ কুৱেশ্যন, বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমু টোকা লিখা। SSLC 2023 এই কুৱেশ্যনটো আহিছিলে, ইম্পৰ্টেণ্ট আছে, ভালকৈ চাই ল'বা। এতিয়া লাষ্ট কুৱেশ্যনটো হৈছে তোমালোকৰ, প্ৰাচীন ভাৰতত কেইটা বিশ্ববিদ্যালয় আছিল? প্ৰত্যেকৰে নাম লিখা। তোমালোকে নামকেইটা লিখি লোৱা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।